মেথছ বাকীবিলাক ছাবজেক্ট বাৰু ঠিকে আছে, বাকীবিলাক ছাবজেক্ট আমি প্ৰথমতে বুজি ল'লোঁ, তাৰপিছত কিবা এটা তাত আমাৰ ডাউট থাকিলে তো বুজোৱাৰ পিছত আমি শেষত শিকিব পাৰিলোঁ, তো তেনেদৰে চলি যায়। কিন্তু মেথছটো এনেকুৱা এটা ছাবজেক্ট, ইনষ্টেণ্টলি কিবা এটা ওলাব পাৰে যে ছাৰ মই এইটো বুজি পোৱা নাই। তো আপোনালোকে এনেকৈ ইণ্টাৰেক্ট কৰি থাকিব, যাতে মোৰ বুজাত সুবিধা হয়, যাতে সকলোৱে বুজি পাইছে নে নাই গম পাম। আৰু লগালগ আপোনালোকে ইনষ্টেণ্টলি কৈ দিব যে মই এইটো বুজি পোৱা নাই। মই সুধিম বাৰু যে বুজি পাইছে বুজি নাই পোৱা, লগালগ কৈ দিব। আৰু নোটছৰ কথা চিন্তা কৰিব নালাগে। ইয়াত মই কৈ যাম, ইয়াত যোনকেইটা বস্তু আপোনালোকে লিখিব লাগিব, যোনবিলাক বস্তু আপোনালোকক দৰকাৰ হ'ব, সেইকেইটা আপুনি নোট কৰি যাব। কিন্তু বাকীবিলাক বস্তু লিখিব নালাগে, মই এক্সট্ৰাকৈ নোট দি দিম ইয়াত। কাৰণ হেণ্ড ৰিটেন নোটছৰ পৰা অলপমান দিগদাৰী হ'ব পাৰে, মই পিছত ভালকৈ PDF বনাই ভালকৈ বস্তুটো আপোনালোকক শ্বেয়াৰ কৰি দিম। তো প্ৰথমতে মেথছ কোনে কোনে বেয়া পায়? ভাল পাওঁ, কিন্তু কৰিব নোৱাৰো ভালকে। ঠিকে আছে, একো নাই। আচলতে আচলতে মেথছ বুলি নহয়, যিকোনো ছাবজেক্ট এটা কম্পিটিটিভ এক্সাম এটা ক্লিয়াৰ কৰিবৰ কাৰণে আমাক মাত্ৰ 6 মাহমান টাইম লাগে। 6 মাহ মানে চিৰিয়াছ টাইম। বিশেষকৈ অসমৰ যিকোনো কম্পিটিটিভ এক্সাম এটা ক্লিয়াৰ কৰিবলৈ 6 মাহ যদি আপোনালোকে ভালকৈ বহি পঢ়ে, তো মংক নিচিনাকৈ, বেলেগ কথা বাদ দি, তো আৰামত ক্লিয়াৰ হৈ যাব। অসমৰ যিকোনো ষ্টেট গভৰ্ণমেণ্ট এক্সাম সেইটো ক্লিয়াৰ হ'ব, সেইটো মই ন দি ক'ব পাৰোঁ। আৰু আমি কম্পিটিটিভ এক্সাম এটাত মেথছ ক্লিয়াৰ কৰিবৰ কাৰণে, মেথছৰ যিখিনি আহিব সেইখিনি কৰিবৰ কাৰণে আমি কোনো ধৰণৰ মেথছৰ গুৰুটো হ'ব নালাগে। তো আমি জাষ্ট মেথছ যিখিনি আহে তাত পৰীক্ষাত, সেইখিনি মেথছ কৰিব পাৰিলেই হ'ল। আপোনালোকে এই স্ক্ৰীনখনৰ পৰা আঁতৰি থাকিব, স্ক্ৰীনখনৰ পৰা আঁতৰি থাকিব, যাতে এনেকৈ স্ক্ৰীনখন ইউজ কৰিলে মানে কি হ'ব, মই ইউজ কৰিব নোৱাৰিম, এনেকৈ দিগদাৰী হৈ যাব অলপ। স্ক্ৰীনখনৰ পৰা আঁতৰি থাকিব। আৰু আমাৰ ষ্টুডেণ্টবিলাকৰ প্ৰব্লেম এটা আছে কি, প্ৰথম দিনা বহুত জোচ। মই একদম পূৰা আজিৰে পৰা বহি কলম কিনি পূৰা ভালদৰে পঢ়িছোঁ, কিন্তু লাহে লাহে জোচটো ঠাণ্ডা পৰি যায়। সেইটো হ'লে নহ'ব। আজি চাগে বহুতে এতিয়া এইকেইদিন 3 দিন ক্লাছ হৈছে, আৰু এইকেইদিন চাগে পূৰা নতুনকৈ বহি চহি বনাই সেনেকৈ ধুনীয়াকৈ জোচটো থাকে, কিন্তু লাষ্টলৈ নাইকিয়া হৈ যায়। এনেকুৱা হ'লে নহ'ব আচলতে। আৰু মেথছ ছাবজেক্টটোত ৰেগুলাৰ প্ৰেক্টিচ লাগিব। আপুনি ৰেগুলাৰ যদি বেলেগ এটা ছাবজেক্টক এঘণ্টা টাইম দিয়ে, মেথছটোক আপুনি 1.5 ঘণ্টা টাইম দিব লাগিব, কাৰণ আপুনি প্ৰেক্টিচ কৰিবলৈ সময় লাগে। তো ৰেগুলাৰ যদি প্ৰেক্টিচ নকৰে, কিন্তু তেতিয়া মেথছ পঢ়াৰ কোনো লাভ নহ'ব। কিন্তু ৰেগুলাৰ যিখিনি কৰোৱা হ'ব, বা আপোনালোকেও যিখিনি নিজৰ ফালৰ পৰা পাৰে ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব। আমি একদম বেছিকৰ পৰা যাম। লাগিলে ইয়াত বহুতে হয়তো বেছিকখিনি জানেও মেথছৰ, জানিলেও আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম, যাতে আপুনি জনাখিনিও এই বেছিকৰ পৰা যেতিয়া আমি ষ্টাৰ্ট কৰিম, তাত কিবা এটা নহয় কিবা এটা বস্তু থাকিব, যোনে সেই চব জনাখিনিও সেই বস্তুটো নজনা থাকে। মানে সকলোখিনি বস্তুটো চবেই নাজানে। তো সেই বেছিকৰ পৰা ষ্টাৰ্ট কৰিলে কি হ'ব, আমাৰ পূৰা বেছিক কনচেপ্টখিনি ক্লিয়াৰ হ'ব। বেছিক কনচেপ্টখিনি ক্লিয়াৰ থাকিলে গৈ সেই কিবা ডাঙৰ প্ৰব্লেম এটা ছল্ভ কৰাত দিগদাৰী নহয় মানে। তো আমি সেইকাৰণে বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। আৰু কম্পিটিটিভ এক্সামত মেথছত আপোনাৰ ফাষ্ট হ'ব লাগিব, কিন্তু ফাষ্ট উইথ একুৰেচি। মানে আমি এতিয়া আমাৰ বৰ্ডৰ এক্সাম, 10th এক্সাম, 12th এক্সাম, আমি যেনেকৈ মেথছ কৰোঁ তেনেকৈ কৰিলে কিন্তু নহ'ব। ইয়াত আমি এটা মেথছ কৰিবৰ কাৰণে 1 ঘণ্টামান টাইম লৈ লওঁ। ইয়াত বৰ্ডৰ এক্সাম এটাত আমি মেথছ কৰিবলৈ 1 ঘণ্টামান সময় লৈ লওঁ। এনেকৈ কৰিলে কিন্তু নহ'ব। 1 ঘণ্টা টাইম লৈ ল'লে 1 ঘণ্টামান টাইম লৈ ল'লে ইয়াত বহুত বাকীবিলাক কৰিবলৈ সময় নহ'বগৈ, হয়নে? তো এতিয়া আমি আজি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। মানে মই কেলৈ কৈছোঁ 1 ঘণ্টামান, আপুনি এটা মেথছ 1 ঘণ্টাত শেষ কৰিলে নহ'ব বুলি, ফাষ্ট হ'ব লাগিব বুলি। ধৰি লওক এতিয়া আপোনালোকক যদি মই কওঁ 35ৰ স্কুৱেৰ কৰিব লাগে, 35 স্কুৱেৰ মানে বুজি পায়, 35 × 35। এইটো আপোনালোকে কেনেকৈ কৰিব? কোনে ফাষ্ট উলিয়াই দিব পাৰিব এইটো? কোনে উলিয়াব পাৰিব এইটো ফাষ্ট? বাৰু যি কি নহওক, এইটো আমি যেতিয়া আগতে বৰ্ডত ছল্ভ কৰিছিলোঁ, বৰ্ডৰ পৰীক্ষাৰ কাৰণে ছল্ভ কৰিছিলোঁ, সেইটো আমি কেনেকৈ কৰোঁ? 35 এনেকৈ পাতি ল'ম,
5 5 গুণ 25 5 কৰিলে 2 5 15 16 17 5 15 5 কৰিলে 3 9 1 10 হ'লনে 5 2 2 1 2 2 5 এনেকৈ কৰিছিলোঁ হয়নে কিন্তু আমি যদি এনেকৈ ছল্ভ কৰিবলৈ যাওঁ এনেকৈ নহ'ব কিন্তু এইটো ছিষ্টেমত যদি আপুনি ছল্ভ কৰিবলৈ যায় তেতিয়া আপোনাৰ চব মেথছ কৰোঁতে বহুত সময় লাগি যাব এনেকৈ টাইম ল'লে নহ'ব আমি এতিয়া যদি সেই 35 স্কোৱাৰত আমি কেনেকৈ কৰিব লাগিব গম পাইনে শিকাম পিছত লাহে লাহে শিকাম মই এনেই কিমান ফাষ্ট কৰিব পাৰি সেইটো আপোনালোকক জাষ্ট ইয়াৰ আভাস এটা দিছোঁ 3 লৈ ল'লে 5 লৈ ল'লে এফালে 9 হ'ল 25 হ'ল 5 15 আছে 30 5 2 2 1 কিমান ফাষ্ট কৰিব পাৰিলোঁ ইটো ফৰ্মতকৈ ট্ৰেডিশ্যনেল ৱেবিলাক বৰ্ডৰ এক্সামতে কাম আহিব এতিয়া আৰু এইবিলাক বস্তু কাম নাই এতিয়া আমি চব বস্তু শ্বৰ্টকাট ফৰ্মত কৰিব পাৰিব লাগিব তেতিয়াহে আপোনালোকৰ যদি কিবা এটা লাভ হয় মানে একো নাই এনেকৈও কৰিব পাৰে ট্ৰেডিশ্যনেল ৱেটো কৰিব পাৰে 35 এনেকৈ পাতি লৈ অকল মেথছে কৰা হ'ব এতিয়া বেলেগ ছাবজেক্ট নহ'বগৈ সেইখিনি এতিয়া যেনিবা ধৰি লওক কিউব ৰুট উলিয়াব লাগে কিউব ৰুট মানে বুজি পায়নে ঘনমূল এটা সংখ্যা দিছোঁ যেনিবা 15625 ইয়াৰ ঘনমূল উলিয়াব লাগে ঘনমূল মানে কোনে কোনে জানে ঘনমূল মানে কোন তিনিটা একে একে সংখ্যা পূৰণ কৰি পেলাই আমি এইটো পাব পাৰোঁ হয়নে নহয় এইটো ঘনমূল নহয় জানো এইটো ঘনমূল জল্দি উলিয়াই দিব পাৰিবনে কোনোবাই হয়তো বহুতে হয়তো উলিয়াব নোৱাৰিব নহ'লে বহুতো উলিয়াবলৈ বহুত সময় লাগি যাব এইটো এতিয়া ঘনমূল উলিয়াবলৈ যদি আপুনি বহুত সময় লগাই থাকে তেতিয়াহ'লে দেখোন এটা সংখ্যাতে গোটেই এক্সামটো গুচিয়ে গ'ল এইটো ঘনমূল উলিয়াবলৈ একো নাই ইয়াৰ পৰা 5 আহিলে ইয়াত 15 আছে তো ইয়াৰ পৰা 2 আহিব তো 25 আমি যদি তিনিটা মাল্টিপ্লাই কৰোঁ কিমান ওলাব 15625 এনেকৈ ফাষ্ট কৰিব লাগিব বস্তুবিলাক শ্ল' কথাষাৰ কয় শ্ল' এণ্ড ষ্টেডি উইনছ দ্য ৰেচ কিন্তু ইয়াত মেথছত এইবিলাক নাখাতে এইবিলাক কথা মেথছত ফাষ্ট হ'ব লাগিব আৰু একুৰেট হ'ব লাগিব অকল ফাষ্ট হ'লেও নহ'ব কিন্তু একুৰেচিও লাগিব লগতে বোলে ফাষ্টটো কৈ দিলোঁ ভুল হৈ গ'ল বোলে গোটেই সোপা তেনেকৈতো একো লাভ নহ'ব তো যি কি নহওক এতিয়া মই এনেই আপোনালোকৰ কথাখিনি বুজাই ল'লোঁ যে কেনেকৈ মেথছ কৰিব লাগিব এতিয়া আমি আজি নতুন যিহেতু আমি ষ্টাৰ্ট কৰিব লাগিব তো প্ৰথম মেথছত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে নাম্বাৰ এইবিলাক নাম্বাৰ লগিয়েতো মেথছ হয় তো আমি ফাৰ্ষ্ট আজি ষ্টাৰ্ট কৰিম নাম্বাৰ ছিষ্টেম ইয়াত থকা বহুতে হয়তো গম পায়েই নাম্বাৰ ছিষ্টেম কি হয় কেনেকৈ হয় তেওঁ বুলি আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম নাম্বাৰ মানে কি বাৰু কোনে ক'ব বোলে এইটো কি কুৱেশ্যন সুধিলে নাম্বাৰ কি নাম্বাৰ মানে কি কওক একো নাই ক'বনে কোনোবাই নে নকয় আৰু ঠিক আছে আপোনালোকৰ যদি দিগদাৰী লাগিছে ক'বলৈ নাম্বাৰ হৈছে কিছুমান ডিজিট লগ লাগি ফৰ্ম হয় হৈ গ'ল এটা নাম্বাৰ আছে যেনিবা 123 তো 123ত এইবিলাক কি হয় 1 2 3 এইবিলাক কি হয় এটা এইবিলাক হৈছে ডিজিট এইবিলাক পৰীক্ষাত নাহে কিন্তু সেইবোৰকে যদি আপোনাক কেতিয়াবা সুধি দিয়ে বোলে 135ত বোলে কেইটা ডিজিট আছে কিছুমানৰ গণ্ডগোল লাগি যাব পাৰে সেইটোতে তো জানিবলৈ দৰকাৰ হ'ব আৰু এটা কথা মই ক'ম এই মেথছ হেৰি কৰোঁতে মেথছ পঢ়োঁতে এই বস্তুবিলাকৰ যিবিলাক সংজ্ঞা থাকে এইবিলাক আমি সাউন্ড ব্ৰেক হৈ আছে ষ্টেট গভৰ্ণমেণ্ট যিকোনো এক্সামতে পৰে এক ছেকেণ্ড এতিয়া ঠিক আছে হেল্ল' ঠিক আছে হয় অঁ মই কি কৈছিলোঁ যে কিছুমান এক্সামত কি হয় আজিকালি অসমীয়াত কুৱেশ্যনবিলাক নাহে তো অসমীয়াত যদি নাহে আমাৰ কাৰণে দিগদাৰী হৈ যাব চ' সেইকাৰণে আমি চব বস্তু ইংলিছতে শিকিবলৈ ট্ৰাই কৰিম ফাৰ্ষ্ট নাম্বাৰ ছিষ্টেমৰ প্ৰথমতে আমি শিকিম ক্লাছিফিকেশ্যন অফ নাম্বাৰক কি প্ৰকাৰত ভাগ কৰা হয়
নাম্বাৰ দুই ধৰণৰ থাকে। কিছুমান হৈছে ৰিয়েল নাম্বাৰ থাকে আৰু কিছুমান হৈছে ইমাজিনেৰী নাম্বাৰ থাকে। এইখিনি লিখিব নালাগে, এইখিনি দিয়া হ'ব। আৰু এইখিনি কোনো পৰীক্ষাত নাহেও এনেকৈ যে নাম্বাৰৰ টাইপছ কিমান, কি কথা, সেইবিলাক নাহে। কিন্তু আমি বুজিব লাগিব, বেছিকখিনি ক্লিয়াৰ হ'ব লাগিব, সেইকাৰণে আমি এইখিনি পঢ়িছোঁ। ৰিয়েল নাম্বাৰ কথা পাতিম। প্ৰথমতে পঢ়োঁ ইমাজিনেৰী নাম্বাৰ। ইমাজিনেৰী নাম্বাৰ মানে কি? কিছুমান আমাৰ নাম্বাৰ থাকে যিবিলাক মাইনাছত থাকে, -2, -3, -4। এইবিলাকৰ যদি ৰুট থাকে, বোলে √-2, এইবিলাককে কি বুলি কয়? ইমাজিনেৰী নাম্বাৰ। এইবিলাক মানে ইমান মই বেছিককৈ কেলৈ পঢ়াইছোঁ ইমাজিনেৰী নাম্বাৰটো, এইটো আমাক দৰকাৰেই নাই, ক'তো নাহে এইটো। এইটো বেছিক জানিবলৈও দৰকাৰ নাই, মই এনেই কৈ থলোঁ নাম্বাৰ টাইপছ আছে কাৰণে। আমি পঢ়িব লাগিব ৰিয়েল নাম্বাৰ বিষয়ে। ৰিয়েল নাম্বাৰ কি কি টাইপৰ ৰিয়েল নাম্বাৰ থাকে, তো আমি এটা এটাকৈ পঢ়ি যাম। ৰিয়েল নাম্বাৰ ফাৰ্ষ্টতে আহিব নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ অসমীয়াত কি বুলি কয় বাৰু, কোনোবাই জানেনে? প্ৰাকৃতিক সংখ্যা নেকি? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ন? ঠিকে আছে, ঠিকে আছে। তেতিয়া মই বোলো প্ৰাকৃতিক সংখ্যা নেকি? ঠিকে আছে। তো নেচাৰেল নাম্বাৰ কি কি? ক'ৰ পৰা ষ্টাৰ্ট হয়? 1-ৰ পৰা ন? 1, 2, 3, 4 আপ টু ইনফিনিটি। ইনফিনিটিটো কি? গৈয়ে থাকিব যিমান যাব পাৰে। য়েছ য়েছ য়েছ। ইনফিনিটিটো মানে নাম্বাৰ নহয়, ই জাষ্ট বুজাইছে যে কণ্টিনিউটি এটা বুজায়। ইয়াৰ পিছত যে নাম্বাৰ আছে, অজস্ৰ সংখ্যা আছে, সেইটো কণ্টিনিউটিটো বুজাবলৈ ইনফিনিটিটো ব্যৱহাৰ কৰোঁ। হ'ল। তাৰপিছত নেক্সট আহিব আমাৰ হোল নাম্বাৰ। এইবিলাক সকলোৱে জানেই চাগে, তেওঁ বুলি মই পঢ়াই দিছোঁ যাতে কাৰো কনফিউজন থাকি নাযায়। হোল নাম্বাৰ মানে এই নেচাৰেল নাম্বাৰখিনিয়ে হোল নাম্বাৰ হ'ব, খালি ইয়াৰ লগত কি লাগি থাকিব? 0 লাগি থাকিব। হয়। 0টোৰ বৈশিষ্ট্যতা কি বাৰু? 0টোৰ কাৰণে আমি প্ৰাউড ফিল কৰিব লাগে, কিন্তু কিয়? নামটো মনত নাই, কিন্তু ইণ্ডিয়াৰ কোনোবাই হেৰি কৰিছিলে। হয় হয় হয়, এইটো ইণ্ডিয়াতে, এইটো ফাৰ্ষ্ট আৱিষ্কাৰ হৈছিলে ইণ্ডিয়াত ন? এইবিলাক বাৰু মই নপঢ়াওঁ, ইণ্ডিয়াত আৱিষ্কাৰ কৰিছিলে আৰ্যভট্টই আৱিষ্কাৰ কৰিছিলে। এইবিলাক আমাৰ দীপাংকৰ ছাৰ আৰু ৰিতম ছাৰে পঢ়াব। মই এনেই মেথছৰ মাজতে অকণমান এইবিলাকো সোমোৱাই দিছোঁ আৰু জিকে। তো এইখিনি হ'ল হোল নাম্বাৰ। তাৰপিছত আমাৰ আছে হোল নাম্বাৰ পিছত কি আহিব আমাৰ? ইণ্টিজাৰ। ইণ্টিজাৰ্ছ মানে কি বুলি কয়? অখণ্ড সংখ্যা। হয় নে? আমি অসমীয়াবিলাক আমি নপঢ়োঁ, অসমীয়াবোৰ বাদ দিলোঁ আমি। অসমীয়াবিলাক পিছত পঢ়িম, অসমীয়া দৰকাৰ নাই এতিয়া আৰু। এতিয়া আমি সকলো বস্তু আমি ইংলিছতে মনত ৰাখিবলৈ চেষ্টা কৰিম। অসমীয়াটো ফাৰ্ষ্টত নকলে চাই ধৰিব নোৱাৰি। অসমীয়াটো ধৰিব নোৱাৰিব। ইয়াক ইণ্টিজাৰটো হৈছে অখণ্ড সংখ্যা। হ'ল। এতিয়া আমি প্ৰথমতে এতিয়া বুজি পালোঁ যে অখণ্ড সংখ্যা, কিন্তু আপুনি ইণ্টিজাৰ বুলি মনত ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ পিছত আপুনি কেতিয়াবা এক্সাম এটাত কনফিউজন হৈ যাব, ইণ্টিজাৰ বুলি দি দিলে। আপুনি বুজি ল'বৰ কাৰণে এইটো ইউজ কৰক এতিয়া অখণ্ড সংখ্যাটো, কিন্তু এক্সাম এটাত গৈ পেলাই যাতে দিগদাৰী নালাগে, সেইকাৰণে আমি ইণ্টিজাৰ বুলি বেছিকৈ মনত ৰাখিম। এতিয়া মই কৈ যাম আৰু দিয়ক লগতে, কিন্তু আমি যিমান দূৰ হয় আমি ইংলিছটো মনত ৰাখিবলৈ চেষ্টা কৰিম। অখণ্ড সংখ্যা কি? অকল নাম্বাৰ বুলি ক'লে আমাৰ 0, 1, 2, 3 ... এইবোৰেই আছে নেকি? অকল এইবিলাক পজিটিভ সংখ্যাবিলাকেই আছে নেকি? ইয়াত কিছুমান নিগেটিভ সংখ্যাও আছে। -1, -2, -3, এনেকৈ এইফালেও ইনফিনিটিলৈকে যায়গৈ, -ইনফিনিটি। এইফালে কি হয়? +ইনফিনিটি, হয়নে? এইবিলাক এনেকৈও সংখ্যা আছে। তো এই গোটেইবিলাক সংখ্যা লগ লাগি মাইনাছৰ পৰা একদম প্লাছলৈকে এইবিলাকক কি বুলি কয়? অখণ্ড সংখ্যা বা ইণ্টিজাৰ্ছ। হয়। তো এতিয়া কোনোবাই ক'ব নেকি মোক -1টো ডাঙৰ নে -3টো ডাঙৰ? -1। -1টো কেলৈ? আমি সদায় এইফালৰ পৰা ডাঙৰৰ পৰা সৰুলৈ গৈ থাকে, হয়নে? সংখ্যা ৰেখা বুলি কয় এডালক। এই সংখ্যা ৰেখাডাল এইফালৰ পৰা এইফালে ডাঙৰ হৈ গৈ থাকে। হ'ল। ইণ্টিজাৰ এইবিলাক বেছিক বস্তু যে, বহুত টাইম লোৱা নাই, সেইকাৰণে জাষ্ট আমি ৰিভিজন নিচিনাকৈহে পঢ়ি গৈছোঁ এতিয়া। ইয়াৰ পিছতে আহিব আমাৰ ইণ্টিজাৰ হৈ গৈছে। এতিয়া আহিব আমাৰ ৰেচনেল নাম্বাৰ।
এইবিলাক ক্লাছ 8-9ৰ বস্তু, 8 নহয় 7-8ৰ বস্তু আচলতে। ৰেচনেল নাম্বাৰ কি হয়? কোনে কৰিব পাৰিব ৰেচনেল নাম্বাৰ? ৰেচনেল নাম্বাৰ অসমীয়াটো হৈছে পৰিমেয় সংখ্যা। ৰেচনেল নাম্বাৰ মানে হৈছে যিবিলাক সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। হৈছে পি বাই কিউ আৰ্হিত। এতিয়া পি বাই কিউ আৰ্হিত মানে কি? এতিয়া আমি দুইটোক কেনেকৈ লিখিব পাৰোঁ? আমি 10/5 এইটো ইকুৱেল কৰিলে কিমান হ'ব? 10ক 5 হৰণ কৰিলে আমি কিমান আনচাৰ পাওঁ? 2 পাওঁ। তো 2টোক আমি এনেকৈ লিখিব পাৰোঁ নাই? তো এনেকৈ আমি যিমানেই সংখ্যা লিখিব পাৰোঁ সেই সকলো সংখ্যাই কি হ'ব? ৰেচনেল নাম্বাৰ। এতিয়া 1.5টোক আমি কেনেদৰে লিখিব পাৰোঁ? 1.5টোক আমি 15/10 বুলি লিখিব পাৰোঁনে? তো এই 15/10 এইটো কি হ'ল এটা? মানে 1.5টো কি হ'ল এটা? পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ হ'ল। এইখিনি ইজি হয় আচলতে। যোনবিলাক সংখ্যাক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাককে কয় ৰেচনেল নাম্বাৰ। এতিয়া তাৰপিছত আমি পঢ়িম ইৰৰেচনেল নাম্বাৰ। এইবিলাক আমি ফাৰ্ষ্ট পঢ়ি যাম, কাৰণ পৰীক্ষাটো নাহে, বেছিকখিনি জানিব লাগে। এইখিনি বেছি টাইম নলওঁ আমি। ইৰৰেচনেল নাম্বাৰ কি হয়? যিবিলাক সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, হয়নে? পি বাই কিউ আৰ্হিটো আমি এক কয় অপৰিমেয় সংখ্যা। অসমীয়াটো লগতে কৈ গৈছোঁ, অপৰিমেয় সংখ্যা। তো পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰা সংখ্যা কোনবিলাক আছে? √2 হ'ব পাৰে। আৰু কি হ'ব পাৰে? 3.141592 ... মানে এই সংখ্যাটোৱে কি বুজাইছে? এই সংখ্যাটো ডিষ্টিংক্টলি কণ্টিনিউৱাছ ফৰ্মত আছে। মানে 141592 ... যিকোনো সংখ্যা এইটো কণ্টিনিউ হৈ গৈ থাকিব, ই কেতিয়াও ষ্টপ নহয়। এইটো আচলতে কি গম পায়নে? এইটো পাই বুলি কয়। এনেই এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু জানিবৰ কাৰণে কৈছোঁ, এইটো পাই বুলি কয়। এই সংখ্যাটো সেনেকৈ কণ্টিনিউৱাছ ফৰ্মত গৈ থাকে। তো এইটোক আমি কেতিয়াও পি বাই কিউ আৰ্হিত লিখিব নোৱাৰোঁ। পি বাই কিউ মানে ওপৰটা তলতটা, লব হৰ এনেকৈ আমি লিখিব নোৱাৰোঁ। সেইবাবে এই সংখ্যাবোৰক কি বুলি কয়? অপৰিমেয় সংখ্যা বুলি কয়। হ'ল। এইখিনি আচলতে নাম্বাৰৰ বেছিক টাইপছ আছিলে। আৰু বেলেগ বেলেগ কিছুমান নাম্বাৰ আছে, চব ইম্পৰ্টেণ্ট নহয়, কিন্তু পঢ়িম আমি কিছুমান সংখ্যা। এতিয়া সকলোৱে জানে এইবিলাক এনেই পঢ়া হৈছে। অড ইভেন নাম্বাৰ। অড নাম্বাৰ, ইভেন নাম্বাৰটো এতিয়া বাচ্ছাই জানে কি হয় এইবিলাক। অড মানে কি? বা প্ৰথমতে ইভেন মানে কি? যুগ্ম। যিবিলাক যুগ্ম, মানে যুগ্ম সংখ্যা। তো কোনবিলাক হ'ব? যিবিলাক সংখ্যাক 2য়ে ডিভাইড কৰিব পাৰি। 2, 4, 6, 8, 10 ... হয়নে? আৰু অড কোনবিলাক হ'ব? যিবিলাক সংখ্যাক 2য়ে ডিভাইড কৰিব নোৱাৰি। মানে 1, 3, 5, 7 ... 9, 91 ... 93 ... হয়নে? এইবিলাক এইখিনি চবেই জানে। কিন্তু আমি আৰু বেলেগকে কি পঢ়িব লাগিব? দুটা অড নাম্বাৰ প্লাছ কৰিলে কি হয়? এইখিনি যদি কাৰোবাৰ মন থাকে লিখি ল'ব পাৰে। এই লাষ্ট এতিয়া যোনখিনি আমি লিখিবলৈ আৰম্ভ কৰিছোঁ, দুটা অড নাম্বাৰ যোগ কৰিলে সদায় এটা ইভেন নাম্বাৰ পাওঁ। দুটা ইভেন নাম্বাৰ যোগ কৰিলে সদায় আমি এটা ইভেন নাম্বাৰেই পাওঁ। হ'ল? আৰু এটা অড আৰু এটা যদি ইভেন নাম্বাৰ প্লাছ কৰোঁ, আমি সদায় অড নাম্বাৰ এটা পাওঁ। এইখিনি বস্তু মানে কেতিয়াবা দৰকাৰ হ'ব আমাক। শ্বৰ্টকাট কেতিয়াবা ইউজ কৰোঁতে আমাক এইবিলাক বস্তু দৰকাৰ হ'ব। সেইকাৰণে এইখিনি আমি মনত ৰাখিব লাগিব। এইটো আমি চাওঁ, প্ৰুভ কৰি চাওঁ, হয় নহয়? 3 + 3 দুটাই অযুগ্ম, 6 হয়। তো 6টো কি হয়? 6টো ইভেন নাম্বাৰ। তেনেকৈ দুটা ইভেন চাওঁ, 2 + 2 4, সেইটো ইভেন নাম্বাৰ। তেনেকৈ লাষ্টতো যদি এটা ইভেন আৰু এটা অড চাওঁ, 3 to 5, 5টো কি হয়? এটা অড নাম্বাৰ। তো এইকেইটাহে আমি অলপ নতুন বস্তু, এইকেইটা যদি কাৰোবাৰ দৰকাৰ হয় লিখি থওক, এইবিলাক বস্তু দৰকাৰ হ'ব। হ'ল?
ফাষ্ট হোৱা নাই নহয়, এইবিলাক ফাষ্ট যাব লাগিব আচলতে। এইবিলাক বহুত ইম্পৰ্টেণ্ট বস্তু নহয়, যে ইম্পৰ্টেণ্ট হয় কিন্তু পৰীক্ষাৰ পইণ্ট অফ ভিউত ইম্পৰ্টেণ্ট নহয়। তো ফাষ্ট যেন লাগিছে নেকি কাৰোবাৰ? ঠিক আছে, এতিয়া আমি নেক্সট পঢ়িম নেচাৰেল নাম্বাৰৰে কিছুমান টাইপ আছে। নেচাৰেল নাম্বাৰ কিছুমান টাইপ আছে। ফাৰ্ষ্টটো হৈছে প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ কোনোবাই ক'ব পাৰিবনে কি হয়? প্ৰাইম অসমীয়াত কয় মৌলিক। হয়, কি হয় মৌলিক সংখ্যাবোৰ? যাৰ উৎপাদক 1 আৰু সেই নাম্বাৰটো নিজে। হয়, পাৰফেক্ট। এটা সংখ্যা আছে ধৰি লওক 5। 5ৰ আমি যদি উৎপাদক বিশ্লেষণ কৰোঁ, কেনেকৈ কৰিম? 1 5ক কেইবাৰ যায়? 5 বাৰ যায়। আৰু কিবা আছেনে? 2 3 4 একোৱেই নাযায়। 5 কৰিব পাৰোঁ, 5 কৰিলে আকৌ একেটা আমি জোৰাই পাম। তো এই সংখ্যাটোৰ উৎপাদক কি হয়? অকল 1 আৰু 5। তো এই সংখ্যাটো এটা কি হয়? প্ৰাইম নাম্বাৰ হ'ল। প্ৰাইমৰ পিছত আহিলে কি? কম্পজিট নাম্বাৰ। কম্পজিট নাম্বাৰ তাৰ ওলোটাটো হ'ব যৌগিক সংখ্যা। কম্পজিট নাম্বাৰ কি হয়? দুটাতকৈ বেছি যাৰ উৎপাদক আছে। হয়, 6ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, 1 × 6, 2 × 3, 1 2 3 4, টোটেল আমি 4টা উৎপাদক পালোঁ। তো এইটো এটা কি হ'ল? কম্পজিট সংখ্যা। এইখিনি সকলোৱে জানে, কিন্তু আমি কিছুমান এতিয়া শিকিব লাগিব যে এইকেইটা এইকেইটা লিখি থ'ব পাৰে আপোনালোকে। অকল এটা সংখ্যাই আছে যিটো ইভেনো হয় কিন্তু প্ৰাইম হয়। কোনে ক'ব পাৰিব কি হয়, কোনটো হয়? 2 ন? এইবিলাক বস্তু অলপ এক্সেপশ্যনেল বস্তু, এইবিলাক মনত ৰাখিব লাগিব। 2টো হৈছে অনলি ইভেন প্ৰাইম নাম্বাৰ। আৰু এটা আছে কনজিকিউটিভ, মানে ক্ৰমিকভাৱে অড প্ৰাইম নাম্বাৰ। কি হয়? ক্ৰমিক যোৰা এটা আছে প্ৰাইম নাম্বাৰৰ, অড প্ৰাইম নাম্বাৰৰ যোৰা। সেইটো হৈছে 3 5 7। এইটো হৈছে ক্ৰমিক অড নাম্বাৰৰ যোৰা। আৰু ইয়াৰ বাহিৰে বেলেগ ক'তো আমি ক্ৰমিক অড নাম্বাৰৰ যোৰা দেখিবলৈ নাপাওঁ। 3 5 7 এইটো এটা। 3 নম্বৰটো হৈছে কি? এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব। চাব দেই, এই 3 নম্বৰ আৰু 4 নম্বৰ যিটো পঢ়িম আমি, 1ৰ পৰা 50 লৈকে প্ৰাইম নম্বৰৰ সংখ্যা 15। এইটো বস্তু মনত ৰাখিবলগীয়া। আৰু হৈছে 1ৰ পৰা যদি আমি 100লৈকে চাওঁ, প্ৰাইম নম্বৰৰ সংখ্যা কিমান? 25। এই দুটা বস্তু অলপ মনত ৰাখিব। এইকেইটা বস্তু কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন দি দিয়ে। আপুনি যদি পৰীক্ষাত যদি কেলকুলেট কৰিবলৈ বহি যায়, 1ৰ পৰা 50লৈকে বহুত টাইম লাগি যাব। ডাইৰেক্ট কুৱেশ্যন বনে মানে এনেকৈ। এইকেইটা মনত ৰাখিব। 1ৰ পৰা 50লৈকে কেইটা আছে? 15টা। 1ৰ পৰা 100লৈকে কেইটা আছে? 25টা। ইয়াৰ পিছতে আহিব ৰিলেটিভলি প্ৰাইম আৰু কো প্ৰাইম। এইটোক অসমীয়াত কয় সহভাজ্য। ৰিলেটিভলি প্ৰাইম আৰু কো প্ৰাইম হৈছে এনেকুৱা এটা সংখ্যাৰ যোৰা যিটো সংখ্যাৰ উৎপাদক অকল 1 হয়। কমন উৎপাদক 1 হয়। যেনে 2 আৰু 5 ল'লোঁ আমি। এই দুটাৰ আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ। 2 কিমান হ'ব? 1 × 2। 5ৰ উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব? 1 × 5। তো দুটাৰে কমন উৎপাদকটো কি হয়? 1। তাৰ বাহিৰে বেলেগ কিবা আছে জানো? নাই। তো যিবিলাক সংখ্যাৰ কমন উৎপাদকটো 1 হয়, সেইবিলাক সংখ্যাকে কি বুলি কয়? সহভাজ্য, বা ইংলিছত যদি কওঁ ৰিলেটিভলি প্ৰাইম আৰু কো প্ৰাইম নাম্বাৰছ। এইবিলাক বস্তু আহিব পাৰে কেতিয়াবা। তলত লিখি দিব, তলত 4টা অপশ্যন দি দিব, হুইচ অফ দ্য ফলোয়িং আৰ ৰিলেটিভলি প্ৰাইম অৰ কো প্ৰাইম। তো আপোনালোকে পটককৈ ক'ব পাৰিব লাগিব যে এইটো। যদি তাৰ আপুনি গমেই নাপায়, সহভাজ্য বুলি ক'লেও এতিয়া পটককৈ বুজিবলৈ দিগদাৰী হ'ব পাৰে। তো সেইখিনি পটককৈ কেটচ কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব। তো আৰু এতিয়া আছে আৰু কিছুমান বস্তু আছে। ফেচ ভেলু আৰু
প্লেচ ভেলু। হ'ল অসমীয়াত হ'ব এইকেইটাক প্ৰত্যক্ষ মান, এইটোক ক'ব প্ৰত্যক্ষ মান, প্ৰত্যক্ষ মান, এইটোক ক'ব স্থানীয় মান। এইবিলাক সৰুতে চবেই শিকিছে, মোৰ অলপ আখৰবিলাক বেয়া, তো এইবিলাক অকণমান এডজাষ্ট কৰিব আৰু। তো প্ৰত্যক্ষ আৰু স্থানীয় মান আমি কেনেকৈ জানিম কি হ'ব? এটা সংখ্যা ল'লোঁ যেনিবা 1 2 3 4, সংখ্যাটো এতিয়া কুৱেশ্যনত আহিব পাৰে, কুৱেশ্যনত দিব যে 2ৰ এই যোনটো 2ৰ আমাক দিব ফেচ ভেলু উলিওৱা, আকৌ দিব পাৰে প্লেচ ভেলু উলিওৱা। ক'ব পাৰিবনে কোনোবাই কি হয়? ফেচ ভেলু হ'ব 2 আৰু প্লেচ ভেলু হ'ব 200। য়েছ, সেইবিলাক ইজি কথা। ফেচ ভেলু কি হ'ব 2 আৰু প্লেচ ভেলু 200। আমি কেনেকৈ পালোঁ? এইটো 4 আছে, এইটো আমাৰ এককৰ ঘৰত আছে, ইউনিট ডিজিট। তাৰপিছত এইটো আমাৰ দশকৰ ঘৰত আছে আৰু এইটো শতকৰ ঘৰত আছে, হয়নে? সেইবিলাক বাদ দিলোঁ, আমি দৰকাৰ নাই। আমি চাম ফেচ ভেলু উলিয়াবলৈ ক'লে মুখ, হা, 2ৰ আমাৰ মুখখন কোনখন? এইফালৰ পৰা চাম আমি 2 মুখখন, 2 মুখখন 2য়ে হ'ব। তো আমাৰ ফেচ ভেলু কি হ'ব 2। প্লেচ ভেলু কেনেকৈ উলিয়াম? 2 পিছত যেটা সংখ্যা থাকে, 2টো লিখি ল'ম প্ৰথমতে, 2 পিছত যেটা সংখ্যা থাকে, 2 পিছত দুটা সংখ্যা আছে, তো দুটা সংখ্যাৰ কাৰণে আমি দুটা শূন্য লগাই দিলোঁ। এইটো কি হ'ল? ফেচ ভেলু আৰু প্লেচ ভেলু হ'ল। তাৰপিছত যদি আমি চাওঁ আৰু কিছুমান বস্তু শিকিব লাগিব আমি। এতিয়া আমি চাম ফেক্টৰছ এণ্ড মাল্টিপলছ। ফেক্টৰছ এণ্ড মাল্টিপলছ মানে কি অসমীয়াত কোনে ক'ব? ফেক্টৰ মানে উৎপাদক। মাল্টিপল মানে গুণিতক, হয়নে? উৎপাদক আৰু গুণিতক। 12 সংখ্যাটো লৈছোঁ, 12ৰ উৎপাদক মানে কি বুজিম? 12ৰ উৎপাদক মানে বুজিম 12ক যিবিলাক সংখ্যাৰে আমি 12ক হৰণ কৰিব পাৰোঁ, হয়নে? মানে 12ক আমি উৎপাদক বিশ্লেষণ কৰি দিম। এতিয়া চাম কেনেকৈ। 1 × 12, 2 × 6, 3 × 4, আৰু কিবা আছেনে? নাই। তো এইবিলাক যোনবিলাক সংখ্যা হ'ল 1, 12, 2, 6, 3, 4, এইবিলাক কি হ'ব? 12ৰ উৎপাদক। এনেকৈ আমি যদি গুণিতক চাওঁ, 12ৰ গুণিতক মানে কি হ'ব? 12ৰ গুণিতক মানে হ'ব 12হে আমি যিবিলাক সংখ্যা গ্ৰহণ কৰিব পাৰোঁ। মানে আমি 12ৰ লগত যদি আমাৰ যোনবিলাক নেচাৰেল নাম্বাৰবিলাক, সেই নেচাৰেল নাম্বাৰ এটা এটাকৈ পূৰণ কৰি গৈ থাকোঁ, 12ৰ আমি গুণিতকবিলাক পাই গৈ থাকিম। 12ৰ লগত আমি 1 পূৰণ কৰিলোঁ, 12 হ'ল। 12ৰ লগত 2 পূৰণ কৰিলোঁ, 24, 36, এইবিলাক গোটেইবিলাক কি হ'ব? 12ৰ গুণিতক বা মাল্টিপলছ হ'ল। সেইখিনি ইজি হয়। ইয়াৰ পিছতে আমি শিকিব লাগিব ইয়াতে, নেক্সট আমি পিছৰ ক্লাছত শিকিম আৰু এইবিলাক। ইয়াৰ ওপৰত মানে বহুত কনচেপ্ট জড়িত হৈ আছে, সেইকাৰণে এক্সট্ৰাকৈ ক্লাছ কৰিব লাগিব। HCFN আমি কি বুলি ক'ম এইবিলাকক? LCMN, HCF ন? LCM আৰু HCF আমি শিকিব লাগিব, পিছত আমি শিকিম, কাৰণ এইকেইটা অলপ ভাষ্ট টপিক, মানে এইবিলাকত বহুত কুৱেশ্যন আহে পৰীক্ষাত। এইবিলাক আমি পিছত ভালদৰে শিকিম। এতিয়া আমি জাষ্ট বেছিকত আছোঁ, বেছিকখিনি ফাৰ্ষ্ট ক্লিয়াৰ কৰি লওঁ বা ৰিভিজন কৰি লওঁ, যদি কাৰোবাৰ ভালদৰে মনত নাই বা কাৰোবাৰ অকণমান কিছুমান খোকোজা লাগি থাকিব পাৰে তেওঁলোকৰ বাবে। তো তাৰপিছত আমি আটাইতকৈ ইম্পৰ্টেণ্ট কিছুমান কথা আছে, ডিভিজিবিলিটি ৰুলছ আছে। এইবিলাক বহুত ইম্পৰ্টেণ্ট। মই নোটছ দি দিম বাৰু এইবিলাকৰ, এইটো লিখিব নালাগে, কিন্তু বুজাত বহুত বহুত ভালদৰে বুজিব। ডিভিজিবিলিটি ৰুলছ আমি বেছিবিলাক পঢ়িব নালাগে, আমি 1ৰ পৰা 9লৈকে পঢ়িলেই হ'ব। বাকীবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ বাকীবিলাক আমি এইবিলাক সংখ্যা ইউজ কৰি পেলাই বনাব পাৰোঁ। বাকীবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে বা কম্পিটিটিভ এক্সামৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। 1ৰ পৰা 9লৈকে ডিভিজিবিলিটি ৰুলছ পঢ়িম, মানে 1এ কোনবিলাক সংখ্যা হৰণ যায় আমি কেনেকৈ উলিয়াম, তো এইবিলাক শিকিব লাগিব। তো 1ৰটো আমাক পঢ়িবলৈ দৰকাৰ নাই, কিয়? 1এ চব সংখ্যাকে আমি হৰণ কৰিব পাৰোঁ।
এক হৈছে সকলোবোৰ সংখ্যাৰ উৎপাদক বা সকলোবোৰ সংখ্যাৰ ফেক্টৰ এক হয়। তো একে আমি ইয়াক হৰণ যায় নাই বুলি ক'লে যিকোনো এটা সংখ্যাৰ কথা যি কওঁ বোলে 1,00,000, 1,00,000ৰ উৎপাদক এক হ'বনে? হ'ব। যিকোনো সংখ্যাৰ উৎপাদক এক হ'ব পাৰে, হয় নাই? সেইকাৰণে আমি একৰ কথা দৰকাৰ নাই। 2 কথাটো সকলোৱে জানে। 2য়ে কোনোবা এটা সংখ্যাক হৰণ যায় নাই আমি কেনেকৈ উলিয়াম? কোনোবাই ক'বনে? ইভেন নম্বৰ থাকিলে লাষ্টৰ ডিজিটটো লাষ্টৰ ডিজিটটো কি হ'ব লাগিব? যুগ্ম সংখ্যা বা সংখ্যাটোৱে যুগ্ম হ'ব লাগিব, হয়নে? 0, 2, 4 ডট 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 যেনিবা 12,364 যেনিবা। এইটো সংখ্যাকো 2য়ে ডিভিজিবল হ'ব। কেলে? এককৰ স্থানত আমাৰ 4 আছে, হয়নে? মানে কি সংখ্যাটো যুগ্ম সংখ্যা হ'ব লাগিব, তেতিয়া আমি 2য়ে হৰণ যায়। হ'ল। তাৰপিছত আমি পঢ়িম 3টো। 3টো ক'ব পাৰিবনে? ডিজিটকেইটা প্লাছ কৰি 3 দি ডিভাইড হ'ব লাগিব। হয়, পাৰফেক্ট। এতিয়া আমি এটা সংখ্যা লৈছোঁ যেনিবা 123। আমি কেনেকৈ উলিয়াম? 3য়ে দি ইয়াক ডিভিজিবল হয় নে নহয়? আমি দেখিয়ে ক'ব পাৰিব লাগিব যে হৰণ যায় নে নাযায়। কেনেকৈ উলিয়াম? ইয়াত 3টা ডিজিট আছে, ডিজিট 3টা প্লাছ কৰি দিম। 1 + 2 + 3। 3 2 5 1 6। তো 6ক 3য়ে আমি ডিভাইড কৰিব পাৰোঁনে? পাৰোঁ। তো আমি এই 123কো 3য়ে ডিভাইড কৰিব পাৰিম। হ'ল, সেইটো হ'ল 3ৰ বাবে ৰুল। তেনেকৈ আমি এটা সংখ্যা ল'লোঁ 5 3 2 2। এইটোক যাবনে? যাব। কিয় যাব? 5 × 8 = 12 হ'লে সেইখিনি যাব। সেইটো হ'ল 3ৰ বাবে ৰুল। তেনেকৈ 4ৰ বাবে কোনে গম পায়? 4ৰ বাবে কি ক'লে? লাষ্ট ডিজিটটো 4 ডিভাইড হ'ব। কোন ডিজিটটো? লাষ্ট ডিজিটটো। লাষ্ট ডিজিটটো 4য়ে ডিভাইড যাব লাগিব ক'লে ন? লাষ্টৰ এটা আছিলে নে দুটা আছিলে পাহৰিলো। হয় হয়, অলপমান পাহৰি গৈছে চাগে। লাষ্টৰ কি হয় আমি চাব লাগিব, যিকোনো এটা সংখ্যা আছে যেনিবা আমি 312 হ'ল। আমি লাষ্টৰ ডিজিটটো নহয়, লাষ্টৰ দুটা ডিজিট চাব লাগিব 4ৰ কাৰণে। হ'ল, চাম 312। 312ৰ 12ক আমি 4ৰে ডিভাইড যায়, তো 312কো 4ৰে ডিভাইড যাব। তেনেকৈ আমি যদি যেনিবা এতিয়া এইবিলাক ৰুল কিয় দৰকাৰী? এইবিলাকতো নহ'লেও আমি উলিয়াব পাৰোঁ। এনেকৈ 312ক কি 4ৰে হৰণ কৰিব নোৱাৰোঁ নেকি আমি? 7 4 28, 32, 8 4 32। তো এইটো এইকণহে কৰিব লাগে। এইকণ কৰিবলৈতো আমি কি শিকিব লাগে নহয় নে? সেইটো এটা আমাৰ আহিব পাৰে কেতিয়াবা কনফিউজন। আমাক যেনিবা মই এটা সংখ্যা দি দিলোঁ 5 4 6 5 2 4 7 8 0। এইটো সংখ্যা আপুনি উলিয়াবলৈ আপোনাক কিমান টাইম লাগিব? ঠিক আছে, 8095420। এতিয়া এই গোটেই সংখ্যাটো উলিয়াবলৈ আপোনালোকতো বহুত টাইম লাগি যাব। সেইকাৰণে আমি চালোঁ লাষ্টত দুটা ডিজিট কি আছে? 20। তো 20ক 4 ডিভাইড যায় নাই? 20ক 4 ডিভাইড যায়। তো গোটেই সংখ্যাটোকো 4ৰে ডিভিজিবল হ'ব। সেইটো আছিলে 4ৰ কাৰণে ৰুল। বাকী 5ৰ কাৰণে ৰুলটোতো আমি জানেই চাগে সকলোৰে, হয়নে? 5ৰ কাৰণে কি আছিল? লাষ্টৰ ডিজিটটো 5 বা 0 থাকিব। য়েছ, ইউনিট ডিজিটটো সংখ্যাটোৰ ইউনিট ডিজিটত কি থাকিব লাগিব? 0 নহ'লে 5 থাকিব লাগিব। হ'ল, এইটো বেছি আমি ইয়াত এলাবৰেটলি কথা নাপাতিলেও হ'ব, কাৰণ এইটো চবেই জানেই চাগে। 5 আৰু 0 থাকিলে 5ৰে ডিভিজিবল হ'ব। 6 কেনেকৈ গম পাম আমি? 2 আৰু 3 যদি ৰুলটো ফ'ল' কৰে তে 6। হয়, যদি সংখ্যাটাক যদি 2য়েও ডিভাইড যায় আৰু 3য়েও ডিভাইড যায়, মানে এই দুটা মাল্টিপল কৰিলে কিমান পাম? 3 2 6, হয়নে? মানে সংখ্যাটাক যদি 2য়েও আমি ডিভাইড কৰিব পাৰোঁ, পাৰফেক্টলি ডিভাইড কৰিব পাৰোঁ, আৰু 3য়েও যদি পাৰফেক্টলি ডিভাইড কৰিব পাৰোঁ, তেতিয়া সংখ্যাটোক 6য়েও পাৰফেক্টলি ডিভাইড কৰোঁ। 120। 120ক আমি চাওঁ 6য়ে ডিভাইড যাবনে? কেনেকৈ উলিয়াব পাৰোঁ আমি? 120ক চাম 2 1 3। প্ৰথমতে 3ৰ কাৰণে চাম। 2টো গম পালোঁৱেই, ইউনিট ডিজিটত 0 আছে, তো 2য়ে ডিভাইজিবলটো হ'বই, কাৰণ এইটো এটা যুগ্ম সংখ্যা। তো 2টো হৈ গ'ল। 3টো চাওঁ 2 1 3।
এইটো 1 প্লাছ 2 কৰিলে আমি 3 পালোঁ 1 প্লাছ 2 প্লাছ 0 কৰিলে আমি 3 পালোঁ তো 3ও ডিভাইড যায় আৰু 2ও ডিভাইড যায় মানে আমি দুটা যেতিয়া ডিভাইড যায় আমি গম পাম যে এটা 6এও ডিভাইড যাব হ'ল তাৰপিছত আমি শিকিম 7 7টো মনত আছেনে ছেভেনটো মনত আছেনে পাহৰিছে হয় 7টো কি আছিলে মনত আছে নেকি নাই মনত নাই ন 7টো ইমান টান নহয় 7টো ইজি খালি এইবিলাক বস্তু মনত ৰাখিব হা এতিয়া মানে এইকেইটা আপোনাৰ এইকেইটা ঠিকেই আছে আপোনাৰ নামটো কি আছিলে পূজা অঁ আপোনাৰ এইকেইটা ঠিকেই আছে কিন্তু এইবিলাকো এইকেইটাও জানিবলৈ চেষ্টা কৰিব বাকীকেইটা আৰু যিসকল বাকীসকল আছে তেওঁলোকৰ যদি বাকীবিলাক বুজাত অসুবিধা হৈছে তো সম্পূৰ্ণ গোটেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব এইবিলাকে বহুত কাম শ্বৰ্ট কৰি দিব আপোনালোকৰ 7ৰটো কি আছিলে আমি চাম প্ৰথমতে এটা আমি সংখ্যা লৈ ললোঁ 644 ফাৰ্ষ্ট আমি কি কৰিম যিটো ইউনিট ডিজিট থাকিব 4 এইটোক আমি ডাবল কৰি দিম 4 ইণ্টু 2 ডাবল মানে 2য়ে মাল্টিপ্লাই কৰি দিলোঁ 4 ইণ্টু 2 কিমান হ'ল 8 হ'ল তাৰপিছত আমি কি কৰিব লাগিব এই 2টো বাদ দিলোঁ 2টো বাদ দি কিমান থাকিলে 64 তো 64ৰ পৰা এই যোনটো আমি ডাবল কৰি পাইছিলোঁ সংখ্যাটো সেইটো মাইনাছ কৰি দিম কিমান হ'ব 56 হ'লে তো আমি চাম 56ক 7এ ডিভাইড যায় নাই 56ক যদি 7এ ডিভাইড যায় তেতিয়াহ'লে এই সংখ্যাটোকো 7এ পাৰফেক্টলি ডিভাইড যাব বুজি পালেনে সকলোৱে বুজি পাইছে ইমান টান নহয় লাষ্টৰ ডিজিটটো চাম লাষ্টৰ ডিজিটটো ডাবল কৰিম ডাবল কৰি যিকেইটা বাকী ডিজিট থাকি যাব সেই বাকী ডিজিটৰ পৰা সেই ডাবল কৰা সংখ্যাটো মাইনাছ কৰি দিম 14 28 14 56 56ক যদি আমি 7এ ডিভাইড যায় তেতিয়া গোটেই 644 সংখ্যাটোকো 7এ ডিভাইড যাব হ'ল তাৰপিছত আমি চাম 8ৰ কাৰণে ৰুল চাম 8ৰটো কাৰ মনত আছে তিনটা ডিজিট এটাই ডিভাইড যাব লাগে লাষ্টৰ ফালে য়েছ লাষ্ট আমি 3টা ডিজিট লৈ ল'ম এটা সংখ্যা যেনিবা আমি লৈ ল'লোঁ বহুত ডাঙৰ সংখ্যা এটা 7762160 এই সংখ্যাটো ল'লোঁ এই সংখ্যাটো এতিয়া যদি আমি 8এৰে ডিভাইড যায় নাই চাম বহুত দেৰি লাগি যাব এটালৈকে যদি কৰিবলৈ যাওঁ তো ইমানবিলাক নকৰাকৈ আমি লাষ্টৰ 3টা ডিজিট চাম 4ৰ কাৰণে কি আছিলে 4ৰ কাৰণে আমি লাষ্টৰ 2টা ডিজিট চাব লাগিছিলে হয়নে আৰু আমি এই 8ৰ কাৰণে কি কৰিব লাগিব লাষ্টৰ 3টা ডিজিট চাব লাগিব এই 3টা ডিজিট কি আছে 160 এই সংখ্যাটো চাম এই সংখ্যাটোক 8এৰে ডিভাইড যায় নে যায় হয়নে তো এই সংখ্যাটোক যদি 8এৰে ডিভাইড যায় তেতিয়াহ'লে এই গোটেই সংখ্যাটোকো 8এৰে ডিভাইড যাব হয়নে 7766160 সংখ্যাটোকো 8এৰে ডিভাইড যাব এইটো বুজি পালেনে সকলোৱে চাট বক্সত লিখি দেখো এতিয়ালৈকে কাৰোবাৰ কিবা কনফিউজন আছে নেকি কোন আছে এতিয়া অনন্য অন্বেষা মেঘালী পূজা সুমিত সকলোৱে এতিয়ালৈকে বুজি পাই আছেনে এইবিলাকতো চিম্পল কথা বাৰু এইবোৰ একো ৰকেট চাইন্স নহয় আচলতে হয়নে নহয় এইবিলাক সকলোৱে বুজি পায় টান বস্তু আৰম্ভ হ'বহে এইবিলাক জাষ্ট বেছিকখিনি আমি ক্লিয়াৰ কৰি লৈছোঁ ঠিকে আছে তাৰপিছত এতিয়া আহিব 9ৰ 9টো কি আছিলে 3 নিচিনা 3 কৰি নিচিনা পেলাই য়েছ একজেক্টলি লাইক 3 মানে একজেক্টলি লাইক 3 খালি ইয়াত কি হ'ব যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটোক প্লাছ কৰি আমি 9ৰ মাল্টিপল পাব লাগিব হয়নে 1 2 5 1 এইটো সংখ্যাক 9ৰে ডিভিজিবল হ'লে কেনেকৈ চাম আমি গোটেইকেইটা আমি প্লাছ কৰিম 1 প্লাছ 2 প্লাছ 5 প্লাছ 1 কিমান হ'ব 5 7 8 9 হ'লনে 9 হ'ল তো 9 হ'ল মানে কি
9 9 আৰামত ডিভাইড যায়। তো এই গোটেই সংখ্যাটোকো 9 ডিভাইড যাব হ'লে তেনেদৰে আমি ইয়াৰ পাছৰখিনিৰ কাৰণেও কৰিব পাৰোঁ 10 11 12 13লৈকে কৰিব পাৰোঁ কিন্তু দৰকাৰ নাই ইমান আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ইমান দৰকাৰ নাই এতিয়ালৈকে এইখিনিলৈকে কাৰোবাৰ বুজিবলৈ কিবা অসুবিধা হৈছে নেকি বুজি পাইছে হয় ঠিকে আছে আমি প্ৰথমবাৰ চাই লওঁ এবাৰ আজি কি পঢ়িলোঁ আৰু ইয়াৰ পিছত আমি নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব HCF আৰু LCM সেইকেইটা অলপ ভাষ্ট টপিক মানে মই আপোনালোকৰ ৰিজনিংটো চাই দিম বাৰু অলপ আচলতে এইবিলাক শ্বৰ্টকাট যদি ইউজ নকৰে কিন্তু তেতিয়া নহ'ব চব সংখ্যাতে হওক শ্বৰ্টকাট যদি ইউজ নকৰে তেতিয়া আপোনালোক বিপদত পৰিব এইবিলাক যদি ফাষ্ট আমি কৰিবলৈ চাই মই যদি এতিয়া ৰিজনিঙৰ চাওঁ আৰু এইখিনি এতিয়ালৈকে থৈ দিছোঁ হা মই এনেই আপোনালোকক আভাস এটা দিছোঁ যে কেনেকৈ শ্বৰ্ট ফৰ্মত নকৰিলে বিপদত পৰিব কিন্তু কুৱেশ্যন এটা আহিলে এতিয়া যেনিবা আমি ৰিজনিঙৰ এটা কুৱেশ্যন লৈছোঁ ঘড়ীৰ কুৱেশ্যন আহে ৰিজনিঙত খুব হ'ল এতিয়া যেনিবা টাইম হৈছে 3:10 বাৰু এইটো অলপ হেৰি হৈছে তো কিমান হৈছে 3:10 এতিয়া প্ৰশ্নটো কুৱেশ্যনত দিব 3:10 হ'লে এই ঘড়ী আমাৰ কাটাকেইটাৰ মাজত এংগুল কিমান হ'ব এইটো উলিয়াবলৈ এতিয়া আমি পৰীক্ষাত গৈ পেলাই ঘড়ী আঁকিবগৈ লাগিব হয়নে যদি এনেকৈ ঘড়ী আঁকি 3:10 মাজত কিমান ডিগ্ৰী এংগুল হৈছে এইখন যদি উলিয়াবলৈ গৈ থাকোঁ আমাৰ কিমান টাইম ৱেষ্ট হৈ যাব এইবোৰ কাৰণে আমি আচলতে আমাৰ যিবিলাক আমি ফৰ্মুলা ইউজ কৰোঁ সেই ফৰ্মুলাবিলাক আচলতে শ্বৰ্টকাটেই হয় তো আমি এতিয়া এংগুলৰ কাৰণে যদি ফৰ্মুলা উলিয়াওঁ কেনেকুৱা হ'ব এইটো ফৰ্মুলা 30h - 11/2m এইটো যদি আমি ইউজ কৰি লওঁ 1 মিনিটো নালাগে 30h মানে h মানে কি বুজাইছে আৱাৰ m মানে কি বুজাইছে মিনিট হয়নে 30h আমি লৈছিলোঁ 3টা তো 3 কাৰণে 10 লৈছিলোঁ তো 3 আছে কাৰণে আমি ঘণ্টাটো আমি 3 ল'লোঁ 30 × 3 - 11/2 ইনটু m মিনিটটো কিমান আছে 10 ইয়াক মই কৰি দিলোঁ 5 ওলালে এইটো কিমান হ'ল 90 - 55 আনচাৰ কিমান হ'ব 35 তো ইয়াৰ মাজত ডিগ্ৰীটো কিমান হ'ব 35 ডিগ্ৰী তো এনেকৈ শ্বৰ্টকাট ফৰ্মত আমি বস্তুবিলাক কৰিব লাগিব এইটো আচলতে শ্বৰ্টকাট নহয় এইটো ফৰ্মুলাই হয় কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব সকলো যিবিলাক আমাৰ ফৰ্মুলা থাকে সেই ফৰ্মুলাবিলাক সকলোবিলাক শ্বৰ্টকাটেই হয় এইটো আপুনি যদি পৰীক্ষাত গৈ পেলাই মই এনেই অনুমান কৰি থাকে যে এইটো চাগে 35 মানেই হ'ব সেনেকৈ যদি আপোনালোকে কৰিবলৈ ট্ৰাই কৰে বহুত টাইম ৱেষ্ট হ'ব এনেকুৱা শ্বৰ্টকাট ফৰ্মুলা আছে চব আমি পঢ়িম বাৰু মুঠতে এটা মেথছত আপোনালোকে পৰীক্ষা যদি চাই এটা মেথছত আপোনালোকে বেছিছে বেছি কিমান সময় দিব লাগে আপুনি 30 ছেকেণ্ড 40 ছেকেণ্ডত এটা মেথছত দিব পাৰিলে আপোনালোকৰ বাকীবিলাক কৰিবৰ কাৰণে টাইম ওলাই যায় আটাইতকৈ বেছি টাইম কিহত খায় মেথছত আৰু ৰিজনিঙত বাকীবিলাকতো আপুনি জিকে যদি জানেই নাজানিলে আপুনি এৰি দিব লাগিব তো আপুনি সেইটো বেছি বহুত দেৰি যদি ভাবিও থাকে সেইটো ক'ব ভগৱানে আপোনাৰ মগজতটো সোমোৱাই নিদিয়ে হয়নে নহয় তো সেইকাৰণে আমি মেথছটোক আপুনি যদি জল্দি কৰি ল'ব পাৰে তো আপুনি বাকী সময়কণ আপুনি এনেই বহি থাকিলেও আপোনাৰ আপত্তি নাই হয়নে মেথছটো আপুনি 30 ছেকেণ্ডত এতিয়াতো এইবিলাক এক্সামৰ কাৰণেতো বাৰু বহুত টাইমেই পায় আমাৰ যোনবিলাক ষ্টেট গভৰ্ণমেণ্ট এক্সাম আছে সেইবিলাকৰ কাৰণেতো আপোনালোকে বহুত সময় পায় 1 মিনিটো যদি আপুনি লয় এটা মেথছ কৰিবলৈ সেইটো আপোনালোকৰ কাৰণে আপোনাৰ কম বুলিয়ে ক'ব লাগিব কিন্তু যিবিলাক বেংকিং এক্সাম আছে সেইবিলাকৰ কাৰণে আপোনাৰ সেই 1 মিনিট যদি এটা মেথছৰ কাৰণে লগাই দিয়ে ছাৰ আপোনাৰ অকল মেথছ পৰ্চনটোহে কৰি হ'ব ছেকশ্যনেল টাইমিং থাকে যে ৰিজনিঙৰ কাৰণে আপোনাক এক্সট্ৰাকৈ টাইম দিব মেথছৰ কাৰণে এক্সট্ৰাকৈ টাইম দিব যদি আপুনি এনেকৈ কৰিবলৈ যায় 1 মিনিট যদি লগাই দিয়ে চিম্প্লিফিকেশ্যনৰ মেথছবিলাকতো আপুনি খুব বেছি 5 ছেকেণ্ডত এটা মেথছ কৰিব পাৰিব লাগিব আৰু কৰিব পৰা হৈ যাব আপুনি ৰেগুলাৰ যদি প্ৰেক্টিছ কৰে মই শ্বৰ্টকাট দেখুৱাই দিম আপোনালোকক এনেদৰে সকলো বস্তু দেখুৱাই দিম যদি আপুনি যেনেকৈ যদি ট্ৰাই কৰে 5 ছেকেণ্ডত আৰামত চিম্প্লিফিকেশ্যনৰ কথা কৈছোঁ মই বাকীবিলাক ধৰি লওক কিছুমান অকণমান টাইম লাগে কিন্তু মেক্স টু মেক্স 30-40 ছেকেণ্ড 30 ছেকেণ্ড মেক্স টু মেক্স 30 ছেকেণ্ড এই 30 ছেকেণ্ড যদি ইউজ কৰে ন আপোনালোকৰ দিগদাৰী নহয় তেতিয়া কেতিয়াবা কিছুমান মেথছ আহিব আপোনাৰ অলপ বুজিবলৈ টাইম লাগিব তেতিয়া সেইটোত আপুনি 1.5 মিনিটো লগাই দিয়ক এইফালে আপুনি আকৌ 5 ছেকেণ্ডত এটা মেথছ কৰি থৈছে নহয় তেনেকৈ আপোনালোকৰ সুবিধা হ'ব আৰু বুজি পোৱা যায় কুৱেশ্যন এটা দেখিলে বুজি পোৱা যায় যে এইটো কুৱেশ্যন পৰীক্ষাত আহিব লগা ধৰণৰ হয় নে নহয় তো তেনেকৈ চাই ল'ব যদি ভাবিছে বোলে এই কুৱেশ্যনটো পৰীক্ষাত আহিব নিচিনা লগা নাই
তো সেইটো কৰিবই নালাগেতো। চব বস্তু পৰীক্ষাত নাহে নহয়। এক্সামিনাৰো যোনে পেপাৰ কাটে, তেওঁৰ আমি পইণ্ট অফ ভিউটো চাব জানিব লাগিব, তেওঁ কেনেকুৱা কুৱেশ্যন পৰীক্ষাত দিব পাৰে। সেইটো মই মেথছ বুলিয়ে কোৱা নাই, যিকোনো ছাবজেক্টতে এক্সামিনাৰে কি ভাবিছে, তেওঁ কেনেকৈ ভাবিব পাৰে, তেওঁৰ ব্ৰেইনটোৱে কেনেকৈ কাম কৰিব পাৰে। তেনেকৈ যদি ভাবে, তেনেকৈ ভাবিলে কাৰো দিগদাৰী নহয়। তো মইতো নিজৰ পৰিচয়টো দিয়াই নাই, আপোনালোকৰ পৰা পৰিচয় ল'লোঁ। মোৰ নাম পৰাণজ্যোতি বৰা, মই বৰ্তমান আছাম কোঅপাৰেটিভ এপেক্স বেংকত কৰ্মৰত, তেজপুৰত থাকোঁ। তো সেইটোৱে মোৰ পৰিচয়। বাকী আজি এতিয়া কি শিকিলোঁ প্ৰথমৰ পৰা এবাৰ চাই যাওঁ। এক ছেকেণ্ড। নাম্বাৰ ছিষ্টেম। তো আমি প্ৰথমতে ক্লাছিফিকেশ্যন শিকিলোঁ নাম্বাৰৰ, হয়নে? ফাৰ্ষ্ট আমি ক্লাছিফিকেশ্যন শিকিলোঁ। ক্লাছিফিকেশ্যনত কি আছিলে, ৰিয়েল নাম্বাৰ, ইমাজিনেৰী নাম্বাৰ। ইমাজিনেৰী নাম্বাৰ আমি নপঢ়িলোঁ, এইবিলাক -2, -3 এইবিলাকৰ বিষয়ে নপঢ়িলোঁ। এইবিলাক আচলতে আমি পঢ়িবও পাৰোঁ। আই স্কুৱেৰক জটিল সংখ্যা বুলি কয়। আই স্কুৱেৰ মানে -1। তো এইবিলাক আমি পঢ়িব পাৰোঁ, দৰকাৰ নাই এইবিলাক পৰীক্ষাটো নাহে, ক'তো দৰকাৰ নাই। এইবিলাক এডভান্স মেথছৰ টপিক। আপোনালোকে আচলতে পঢ়িব, এনেই জানিবৰ কাৰণে পঢ়িব পাৰে, কিন্তু পৰীক্ষাততো নাহিব, তো ইউজ নাই নহয় কোনো, সেইকাৰণে পঢ়িব নালাগে। তাৰপিছত এয়া আছে আপোনাৰ নেচাৰেল নাম্বাৰ বিষয়ে পঢ়িলোঁ, 1 2 3 4। হোল নাম্বাৰ বিষয়ে পঢ়িলোঁ, আমাৰ ভাৰতৰ গৌৰৱ 0টো লাগি থাকে লগতে। ইণ্টিজাৰ বিষয়ে পঢ়িলোঁ, মাইনাছ প্লাছ চব মিলি যায়, গোটেই ফেমিলি একগোট হৈ যায় ইয়াতে, হৈ গ'ল। তাৰপিছত ৰেচনেল নাম্বাৰ পঢ়িলোঁ, P/Q আৰ্হিত প্ৰকাশ কৰিব পৰা সেইবিলাক সংখ্যাক পৰিমেয় সংখ্যা বুলি কয়। যিবিলাক P/Q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকক কি বুলি কয়, ইৰেচনেল নাম্বাৰ বুলি কয়। যেনেদৰে আমি আকৌ পঢ়িলোঁ অড নাম্বাৰ, অড ইভেন নাম্বাৰ বিষয়েটো চবে জানেই, কিন্তু এইকেইটা মনত ৰাখিব, দুটা অড নাম্বাৰ যোগ কৰিলে এটা ইভেন হয়, ইভেন নাম্বাৰ যোগ কৰিলে ইভেন হয়, এটা অড এটা ইভেন নাম্বাৰ যোগ কৰিলে এটা আকৌ অড নাম্বাৰ ফৰ্ম হয়। এইবিলাক কথা শিকিলোঁ। তাৰপিছত শিকিলোঁ প্ৰাইম নাম্বাৰ বিষয়ে, হয়নে? প্ৰাইম এইবিলাক জানেই, প্ৰাইম কম্প'জিট নাম্বাৰ বিষয়েটো জানেই। এইকেইটা কথা মনত ৰাখিব যে 1ৰ পৰা 3টা কনজিকিউটিভ অড প্ৰাইম নাম্বাৰ কি হয়, পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন দি দিব পাৰে, 3 5 7। ইয়াৰ বাহিৰে ক'তো কনজিকিউটিভ আপুনি এনেকৈ কৰি যাওক, 2 3 5 7 11 13 এনেকৈ কৰি গৈ থাকক, 17 19 23 এনেকৈ কৰি গৈ থাকক। কেতিয়াও আপুনি 3টা কনজিকিউটিভ অড নাম্বাৰ নাপায়। কনজিকিউটিভ মানে ক্ৰম অনুসাৰে, 3 5 7 এই 3টা ক্ৰম অনুসাৰে আছে, +2 গৈ আছে। তো এনেকুৱা সংখ্যা আৰু নাপায়। এইটো কথা শিকিলোঁ। আৰু শিকিলোঁ 1ৰ পৰা 50লৈকে কেইটা প্ৰাইম নাম্বাৰ থাকে, 15টা। এইকেইটা কেলকুলেট কৰি আপুনি ভেৰিফাইও কৰিব পাৰে, দৰকাৰ নাই এতিয়া, কাৰণ আমি 15 মনত ৰাখিম ডাইৰেক্ট। 1ৰ পৰা 50লৈকে 15, 1ৰ পৰা 100লৈকে 25। তাৰপিছত চাম আমি ৰিলেটিভলি প্ৰাইম আৰু কো প্ৰাইম। সহভাজ্য মানে কি, দুটা সংখ্যাৰ কমন উৎপাদক অকল 1 হ'ব পাৰিব। মানে আপুনি যদি লওঁ এতিয়া 3 আৰু 19, 3টো আমি কেনেকৈ উৎপাদক পাইছিলোঁ, 1 × 3 হয়, 19টো কৰিলে 1 × 19, তাৰ বাহিৰে একো নাপাওঁ। তো এই 1 দুটা কমন উৎপাদক হৈছে 1 দুটা সংখ্যাৰে। তো আমি 3 আৰু 19ক কি বুলি ক'ব পাৰোঁ, সহভাজ্য বুলি ক'ব পাৰোঁ। হ'ল। তাৰপিছত আমি আকৌ কি শিকিলোঁ, ফেচ ভেলু আৰু প্লেচ ভেলু শিকিলোঁ, প্ৰত্যক্ষ মান আৰু স্থানীয় মান। প্ৰত্যক্ষ স্থানীয় মান, ফেচ ভেলু মানে কি, সংখ্যাটোৰ মুখখন, 2টোৰ মুখখন কি 2, আৰু প্লেচ ভেলুটো কি হ'ব, সংখ্যাটোৰ পাছফালে যেটা শূন্য থাকিব, যেটা সংখ্যা থাকিব, সেই সংখ্যা দুটাৰ জেগাত শূন্য বহাই দিলে হ'ল। 2 জেগাত 2টা সংখ্যা আছে, 3 4 0 0 হ'ল। ফেক্টৰ্ছ মাল্টিপলছ উৎপাদক গুণিতক শিকিলোঁ। এইকেইটা সকলোৱে জানেই। উৎপাদক মানে যিবিলাক সংখ্যাৰে 12 হৰণ কৰিব পাৰি সেইবিলাক উৎপাদক, আৰু যিবিলাক সংখ্যাৰ লগত সংখ্যাক 12ৰে হৰণ কৰিব পাৰি, মানে যিবিলাক 12ৰ লগত যদি আমি নেচাৰেল নাম্বাৰবিলাক পূৰণ কৰি গৈ থাকোঁ, এনেকৈ ... 4 5 গৈ থাকোঁ, তেতিয়া আমি ইয়াৰ গুণিতকবিলাক পাম। ডিভিজিবিলিটি ৰুল শিকিলোঁ। ডিভিজিবিলিটি ৰুলত কি আছিলে, 1ৰ কাৰণে দৰকাৰী নাই, 1ৰ সকলো সংখ্যাকে হৰণ যায়। 2 কাৰণে, যদি আমাৰ সংখ্যাটো যদি কি হয়, যুগ্ম সংখ্যা হয়, ইভেন নাম্বাৰ হয়, তেতিয়া 2য়ে ডিভিজিবল হয়। 3 কাৰণে শিকিলোঁ, গোটেইকেইটা ডিজিট প্লাছ কৰি দিলে আমি কি পাব লাগিব, যিটো সংখ্যা পাম সেই সংখ্যাটোক 3য়ে ডিভাইড যাব লাগিব, সেইটো হ'ল 3। 4ৰ কাৰণে আমি লাষ্টৰ দুটা ডিজিট চাম, লাষ্টৰ দুটা ডিজিট চালোঁ এইটো, লাষ্টত 20 আছে, 20ক যদি 4য়ে ডিভাইড যায়, এই গোটেই সংখ্যাটোকো 4য়ে ডিভাইড যাব। 5ৰ কাৰণে এইটো ইজি আছিলে, 125 125 আৰু 0 আছে, 5 আৰু 0 থাকিলে
5 ডিভাইড যাব। 6টো শিকিলোঁ, 2 আৰু 3 যদি ইণ্ডিভিজুৱেলি দুটাই যদি 6 ডিভাইড যায়, তেতিয়া সেই গোটেই সংখ্যাটোকো 6 ডিভাইড যাব। সেইটো শিকিলোঁ। 7 শিকিলোঁ যে লাষ্ট সংখ্যাটো আমি ডাবল কৰি দিব লাগিব। 4 × 2 8 হ'ল। 64/8টো আমি মাইনাছ কৰি দিব লাগিব। কিমান পালোঁ? 56 যদি 7 ডিভাইড যায়, 644 গোটেই সংখ্যাটোকো 7এ ডিভাইড যাব। তেনেদৰে 8ৰ কাৰণে শিকিলোঁ, যেনেকৈ 4ৰ কাৰণে লাষ্টৰ 2টা ডিজিট, তেনেকৈ 8ৰ কাৰণে লাষ্টৰ 3টা ডিজিট। 160ক 8এ ডিভাইড যায় কাৰণে গোটেই সংখ্যাটোক 8এ ডিভাইড যাব। 9ৰটো শিকিলোঁ একদম তিনিৰ নিচিনা 9ৰটো। গোটেই সংখ্যাকেইটা প্লাছ কৰি যদি সি 9এ যদি তাক ডিভাইড যায়, 2 × 3, 5 × 7 = 9, সংখ্যাটোক 9এ ডিভাইড যায়, সেইকাৰণে গোটেই সংখ্যাটোকো 9এ ডিভাইড যাব। সেইবিলাক শিকিলোঁ। আৰু এইবিলাক এনেই মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ। এইখিনি আজিৰ কাৰণে যথেষ্ট হ'ব চাগে। অলপ অলপ লাহে লাহে যাম, কিন্তু একো আমি বাকী ৰাখিবলৈ চেষ্টা নকৰোঁ। মানে আপুনি সকলোখিনি বস্তু আমি যাতে লাগে কনচেপ্টখিনি লাগিলে ক্লিয়াৰ হৈ থাকক, সেইটো বেছি গুৰুত্ব দিব লাগিব। আৰু ফাষ্ট ফৰ্মত কৰিব লাগিব। শ্ল' কৰিলে নহ'ব। মইতো টাইমাৰ লগাই দিম, আপোনালোকক টাইমাৰ লগাই দিম, যোনে ফাষ্ট কৰিব পাৰে। তেনেদৰে কৰা হ'ব। তো সকলোৱে বুজি পাইছেনে বাৰু? চাট অপশ্যনত জনাই দিয়ক বুজি পাইছে নাই সকলোৱে। বুজি পালে? আজি একো টান পঢ়াই নাই আমি আচলতে। ফাৰ্ষ্ট ক্লাছ যিহেতু বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ, বেছিকখিনি ক্লিয়াৰ হ'ব লাগিব। সকলোৱে বুজি পাইছে কোন কোন আছে ক্লাছত দিয়া? ঠিক আছে, তেতিয়া আজিলৈ ইমানেই থাকক। নেক্সট আমি অলপ এডভান্স টপিক পঢ়িবলৈ আৰম্ভ কৰিম। গুড নাইট এভৰিৱান।